বহুত দাম হ'ব ন পাৰিম জানো ল'ব ইমান দাম হয় কিয় নোৱাৰিবা যেতিয়া ফেমিলিৰ লগতে আপোনালোকেও ইমান বেছি মৰম আৰু সাহস দিলে অবভিয়াছলি কনফিডেন্সটো আহিবই ন চ' ফাইনেলি ৱেইট ইজ অভাৰ গাড়ীখন চাবলৈ গৈ আছো যিখন অংকুৱে চইচ কৰি ৰাখিছিলে সি মানে OLX-ত বহুত দিনৰ পৰা চাৰ্চ কৰিয়ে আছিলে তাৰ পিছতে মোৰ লগত এইটো ঘটনা হৈ গ'ল আৰু সি ক'লে যে বেছি ৰৈ নাথাকো এইখনেই লৈ লওঁ ব'লা গাড়ীখন দেখিও ভাল লাগিছে আৰু ভিতৰৰ কামখিনিও ভালেই কৰা আছে য়েছ আমি ফাৰ্ষ্ট হেণ্ডো বনাব পাৰিলো হয় কিন্তু টকা বহুত লাগিল হয় যিখিনি আমাৰ হাতত এতিয়া বৰ্তমান নাছিলে সেইকাৰণে আমি প্ৰিফাৰ কৰিলো ছেকেণ্ড হেণ্ড গাড়ীখন প্ৰথম দিনা চাইহে আহিলো আৰু যিহেতু মাহঁত আহিছিলে সেইকাৰণে মাহঁতকো লৈ গলো আৰু এটা কথা আপোনালোকে সুধিব চাগে বাহঁতক কিয় নিনিলা কিন্তু আপোনালোকে গম পায়ে বা কিমান বিজি থাকে তাতে আকৌ গাড়ীখন বেচুকে অ'নাৰে কাষ্টমাৰ বিচাৰি আছে সেইকাৰণে বেছি ৰৈ থাকিব নোৱাৰি প্ৰথমতে গাড়ীখন চাই আহিলো অলপমান এডভান্স পেমেন্ট কৰি আমি গুচি আহিলো দুদিনমান ৱেইট কৰি কেইটামান পইচা গোটাই আকৌ যাম গাড়ীখন আনিবলৈ গাড়ীখন চাই আহিয়ে আকৌ আমি স্কুটিখনো ঠিক কৰিবলগীয়া আছিলে কিবা এটা সেইটোও ঠিক কৰিবলৈ আহি গলো অংকু আৰু মই ইফালে মোৰ অৱস্থা দেখিছেনে চকু ৰঙা হৈ আছে বাৰু আজিলে বাই লাভ ইউ অল